হয় চাওক, এইখিনি মুহূৰ্তত মই জাবৰৰ মাজত উপস্থিত আছোঁ আৰু এই জাবৰ য'ত আছে এয়া এটা ৰাজপথ। ৰুক্মিণী গাঁৱৰ এই যিটো ৰাজপথ হৈছে সেই ৰাজপথটো আমি দৃশ্যাংশ দেখুৱাম। আপোনালোকে দৃশ্য দেখিলে অনুমান কৰিব পাৰিব যে কৃত্ৰিম বান আৰু কৃত্ৰিম বানৰ পাছত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ কদৰ্যময় পৰিৱেশৰ মাজত সাধাৰণভাৱে জনজীৱন কটাবলগীয়া হৈছে ইয়াৰ স্থানীয় বাসিন্দাই। আৰু সেই দৃশ্য এইখিনি মুহূৰ্তত আমি দেখুৱাম। মৃন্ময় শৰ্মা আছে, মৃন্ময় শৰ্মাই দেখুৱাব। এইটো হৈছে ৰাজপথ আৰু এই ৰাজপথটোত যিসমূহ আৱৰ্জনা আপুনি দেখিছে সেই আৱৰ্জনাসমূহ উটি আহিছে বিভিন্ন প্ৰান্তৰ পৰা। আৰু এই আৱৰ্জনাসমূহৰ সমূহৰ বাবে মূল দায়ী হৈছে স্থানীয় জনতা। কাৰণ এইসমূহ য'তে ত'তে পেলোৱাৰ ফলত যিসমূহ নৰ্দমা সেই নৰ্দমাসমূহ স্তব্ধ হৈ পৰে, পানী ওলাই যাব নোৱাৰে আৰু তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। এয়া হৈছে এই বিভিন্ন প্ৰান্তৰ পৰা উটি অহা এইসমূহ বিভিন্ন কাৰ্টুন, যিসমূহ বাঁহ আছে, কাঠ আছে, বটল আছে, মদৰ বটল আছে, প্লাষ্টিক আছে, এইসমূহে দেখিবলৈ পোৱা গৈছে নৰ্দমাসমূহৰ আবদ্ধ কৰি ৰাখে, পানী ওলাই যোৱাৰ ব্যৱস্থা নহয়। গতিকে কেৱল চৰকাৰ নাইবা প্ৰশাসনক আমি দোষাৰোপ কৰিলে নহ'ব যে সাধাৰণ যিসকল জনতা সেই জনতাও যে সষ্টম হ'ব লাগিব বা তেওঁলোকে যে এইসমূহ পেলোৱাৰ পৰা বিৰত থাকিব লাগিব, সেয়া এটা উৎকৃষ্ট উদাহৰণ। কাৰণ আমি বিগত কেইদিনত দেখিছিলোঁ এক প্ৰকাৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছিল সমগ্ৰ গুৱাহাটী মহানগৰীত। বিশেষকৈ ৰুক্মিণী গাঁও, হাতীগাঁও, বেলতলা চাৰ্ভে, চান্দমাৰী এইসমূহ অঞ্চলত দেখিবলৈ পোৱা গৈছিল কৃত্ৰিম বানৰ কবলত ককবকাইছিল ইয়াৰ স্থানীয় জনতাসকলে। কিন্তু তাৰ পিছৰ দৃশ্য আমি দেখুৱাইছোঁ যে এয়া হৈছে পৰিৱেশ আৰু এই পৰিৱেশ কেৱল চৰকাৰে গঢ়া নহয়, এই পৰিৱেশ হৈছে মানৱ সৃষ্ট। অৰ্থাৎ যিসকল স্থানীয় জনতা সেই লোকসকলে য'তে ত'তে যে জাবৰ জোঁথৰ পেলায়, এয়া হৈছে তাৰ এক উৎকৃষ্ট উদাহৰণ। আৰু তাৰ কাৰণে এতিয়া দেখিবলৈ পোৱা গৈছে জমৰ যাতনা ভুগিবলগীয়া হৈছে। এইটো হৈছে এটা উপপথ আৰু এই উপপথটোত যদি আপুনি চাই ইয়াৰ পৰা যিমান দূৰলৈকে কেমেৰাৰ লেন্সত আমি যিমান দূৰলৈকে দেখুৱাবলৈ যত্ন কৰোঁ সিমান দূৰলৈকে আপুনি দেখিব গোটেই ৰাজপথটোতে দেখিবলৈ পোৱা গৈছে এতিয়া জাবৰ জোঁথৰেৰে ভৰি পৰিছে। গতিকে এইসমূহ আচলতে মানৱ সৃষ্ট হয়, মানুহে য'তে ত'তে যিহেতু পেলায় আৰু পেলোৱাৰ বাবে তেওঁলোকে জমৰ যাতনাত ভুগিবলগীয়া হৈছে। এয়া হৈছে আজিৰ পৰিৱেশ। গতিকে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰীৰ সাধাৰণ যিসকল লোক তেওঁলোকে যদি সক্ৰিয় নহয়, তেওঁলোকে যদি সজাগ নহয়, তেতিয়াহ'লে পুনৰ যে গুৱাহাটী মহানগৰীয়ে ভয়ংকৰ ৰূপ ল'ব কৃত্ৰিম বানত সেয়া কিন্তু স্পষ্ট হৈ পৰিছে। আৰু এইসমূহ দৃশ্য দেখাৰ পিছত নিশ্চয়কৈ আপোনালোকে এটা কথা গম পাব যে মানুহে কি ধৰণে আচলতে লেতেৰা কৰি পেলাইছে সমগ্ৰ গুৱাহাটী মহানগৰীখন। য'তে ত'তে জাবৰ জোঁথৰ পেলায় আৰু য'তে ত'তে জাবৰ জোঁথৰ পেলোৱাৰ বাবে দেখিবলৈ পোৱা গৈছে এই ধৰণৰ। দাদা, আমি দেখিছোঁ যে সাধাৰণ জনতা হিচাপে আপোনালোকৰ দায়িত্ব আছে। আমি দেখিছোঁ যে এই ধৰণে জাবৰ জোঁথৰ পেলোৱা হৈছে, এইসমূহতো উটি আহিছে, এইবাৰ মানুহে পেলোৱা হয়। নাই, এতিয়া চাওক দাদা, এইটো আমাৰো কিছুমান ভুল আছে, আমি ঠিকমতে মেইনটেইন কৰিব পৰা নাই। এইটো আজি বুলি নহয়, এইটো পৰম্পৰা চলি আছে আপোনাৰ। এই নালা আপোনাৰ কাগজ এইবিলাক চব, কিন্তু গভৰ্ণমেণ্ট আৰু আমাৰ জনসাধাৰণ মিলি পেলাই কামখিনি কৰিব লাগিব। খালি প্ৰতিশ্ৰুতি দিলেই নহ'ব দাদা যে এই বছৰ 2022 যিটো প্ৰব্লেমটো আছে 2023 2022 মোৰ এটা ভিডিঅ' এটা আছে NKTV চাব। তেতিয়া কিন্তু 6 মাইলৰো আপোনাৰ এইটো নাছিলে, কিন্তু সুৰাটো হোৱা নাই, ইমানখিনি পানী। আজি 4 বছৰ ধৰি কালি গ'ল, অলপ বৰষুণ যদি পানী যদি হৈ যায়, এতিয়া বানপানী অহাই নাই। বানপানী অহাৰ টাইম দেৰি আছে। আপুনি এটা কথা কওকচোন, এই যিসমূহ জাবৰ জোঁথৰ এইটো মানুহে পেলোৱা হয়, মানুহ পেলাইছে, এইটো সঁচা, এইটো 100% আপোনাৰ মোৰ এজ এ মোৰ চিনিয়ৰ চিটিজেন হৈ পেলাই মই 100% কৈছোঁ। কিন্তু মানুহৰ অলপ এলাৰ্ট হ'ব লাগে যে যাতে আমি ক'ত পেলাইছোঁ, কি পেলাইছোঁ। কিন্তু ডাষ্টবিনৰ ব্যৱস্থা নাই ন। ডাষ্টবিন আপোনাৰ পেলাম নাই, আমি ক'ত পেলাম? ডাষ্টবিনে পেলাবৰ একো আপোনাৰ ব্যৱস্থা নাই। সেইকাৰণে আমি জনসাধাৰণক কৈছোঁ যে অলপ চাই চিন্তি কামখিনি কৰিব, যাতে মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি ইনিচিয়েটিভ লয় বা আমি যদি অলপ ইনিচিয়েটিভ হওঁ, তাহলে আমি কামখিনি কৰিব পাৰোঁ। প্ৰত্যেক বছৰে এইখিনি প্ৰব্লেমটো হৈছে, অকল ৰুক্মিণী গাঁও বুলি নহয়, হাতীগাঁও, বেলতলা, FD, আগতে বৰ্ষাপাৰা, লাচিত নগৰ, চান্দমাৰী এইবিলাক, এতিয়া ৰুক্মিণী নগৰ নাম্বাৰ 1 পজিশ্যনত আছে গুৱাহাটীত, বুজিছে। আৰু এটা পানী কৈছে যে মেঘালয়ৰ পানী ৰঙা, অসমৰ পানী ক'লা, এইটোতো বেষ্ট। এতিয়া এটা কথা কওক, এইসমূহ আচলতে মানৱ সৃষ্ট হয়। এতিয়া আপুনি কি বাৰ্তা দিব, যে ৰাইজক কি বাৰ্তা দিব এইসমূহ? মানুহবিলাক আহি পেলাই এতিয়া চাওক যে আমি কি ভুল কাম কৰিলোঁ। মানুহবিলাক আহি পেলাই চাওক, এতিয়া আমাৰ ভুলৰ কাৰণে আজি আমি উই আৰ মানে চাফাৰাৰ।
আমাৰ ভুলৰ কাৰণে আজি এই আমি আমাৰ ভুলৰ কাৰণে আমি উই আৰ চাফাৰ যে আমি কেইদিনমান 4-5 দিন ধৰি আমি ওলাব পৰা নাই যাব পৰা নাই এইটো আমাৰ কাৰণে ভুল নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমি পুনৰবাৰ দেখুৱাম মৃন্ময় শৰ্মাই দেখুৱাব যে এয়া হৈছে মানৱ সৃষ্ট এক পৰিৱেশ কাৰণ মানুহে সৃষ্টি কৰা এয়া আৱৰ্জনাৰ এখন এতিয়া দেখিবলৈ পোৱা গৈছে এয়া কোনো ডাম্পিং গ্ৰাউণ্ড নহয় এয়া হৈছে ৰাজপথ আৰু ৰাজপথত এই ধৰণে দেখিবলৈ পোৱা গৈছে জাবৰ জোঁথৰ এতিয়া ভৰি পৰিছে গতিকে সমগ্ৰ গুৱাহাটী মহানগৰীৰ যিসকল সম্ভ্ৰান্ত নাগৰিক সেই সম্ভ্ৰান্ত নাগৰিকে কিন্তু চিন্তা কৰিবৰ হ'ল যে কেৱল চৰকাৰক দোষাৰোপ কৰি থাকিলে নহ'ব নিজেও সক্ৰিয় হ'ব লাগিব সজাগ হ'ব লাগিব গতিকে নিজে সক্ৰিয় সজাগ হ'লেহে গুৱাহাটীখন চাফ চিকুণ হ'ব গুৱাহাটী কৃত্ৰিম বানৰ পৰা ৰোধ কৰিব পৰা যাব অৰ্থাৎ কেৱল চৰকাৰ নহয় চৰকাৰ আৰু গুৱাহাটীৰ নাগৰিক একত্ৰিত হৈ সহযোগ কৰিব লাগিব চৰকাৰক এইসমূহ দৃশ্য দেখাৰ পিছত এটাই প্ৰশ্ন হয় আমি ক'ত বাস কৰিছোঁ গুৱাহাটী মহানগৰীক কোৱা হয় সম্ভ্ৰান্ত নাগৰিকে গুৱাহাটী মহানগৰীত বাস কৰে কিন্তু সম্ভ্ৰান্ত নাগৰিকৰ পৰিৱেশ এয়াই নেকি এই ধৰণে দেখিবলৈ পোৱা গৈছে ডাম্পিং গ্ৰাউণ্ড সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আজি গুৱাহাটী মহানগৰীত বানপানী হৈ গ'ল আৰু বানপানী হৈ যোৱাৰ পাছত এই ধৰণৰ পৰিৱেশ আপোনাক ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি দেখুৱাৰ বাবে গতিকে এই বিষয়টোৰ ওপৰত প্ৰতিজন নাগৰিকে প্ৰতিজন মহানগৰবাসীয়ে গুৰুত্ব দিয়াটো নিতান্তই প্ৰয়োজনীয় এই মুহূৰ্তত গতিকে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ